বন্ধুসকল নমস্কাৰ আশা কৰোঁ আপোনালোক সকলো কুশলে আছে বন্ধুসকল আজি আপোনালোকৰ সৈতে এই সময়ত পেনশনাৰ আৰু কৰ্মচাৰীসকলৰ 8th পে ৰিভাইজৰ এটা শেহতীয়া আপডেট জনাবলৈ যত্ন কৰিম দেখুৱাবলৈ লৈ আছো চাওক 8th পে ৰিভাইজৰ সৈতে জড়িত কেইটামান গুৰুত্বপূৰ্ণ পইণ্টছ লগতে নৰ্থ ইষ্টৰ বাবে বিশেষ এলাউন্স আজিৰ এই ভিডিঅ'টোৰ জৰিয়তে আপোনালোকক এই গোটেই ইনফৰমেশ্যন সমূহৰ সকলো সবিশেষ বুজি পোৱাকৈ জনাবলৈ যত্ন কৰিম আৰু দেৰি নকৰাকৈ আপোনালোকৰ সন্মুখত পাছৰ ইনফৰমেশ্যনটো আনিবলৈ লৈ আছো চাওক টাৰ্মছ অফ ৰেফাৰেন্সৰ পাছত আহিছে এইকেইটা গুৰুত্বপূৰ্ণ পইণ্টছ বন্ধুসকল এইখিনিতে আপোনালোকক জনাবলৈ বিচাৰো যে ইতিমধ্যে কেন্দ্ৰীয় চৰকাৰে টাৰ্মছ অফ ৰেফাৰেন্সৰ কথা উল্লেখ কৰিছিল আৰু তাতেই বিভিন্ন ৰাজ্য আৰু দল সংগঠনৰ পৰা পৰামৰ্শ বিচাৰিছিল 8th পে ৰিভাইজৰ বাবে তাৰ পাছতেই কেইটামান গুৰুত্বপূৰ্ণ পইণ্টছ আহিছে আপোনালোকক এখন মই অফিচিয়েল যি দৰখাস্ত ইনফৰমেশ্যন সেইটো দেখুৱাবলৈ যত্ন কৰিছো ইয়াতে সেই গুৰুত্বপূৰ্ণ কেইবাটাও কৰ্মচাৰী আৰু পেনশনাৰ সকলৰ হৈ পইণ্টছ উল্লেখ কৰা হৈছে আৰু বন্ধুসকল এইখিনিতে আপোনালোকক জনাবলৈ লৈছো যে ইয়াৰ অসমীয়া অনুবাদটো আপোনালোকক দেখুৱাবলৈ যত্ন কৰিম যাতে আপোনালোকে সহজ সৰলকৈ কথাবোৰ বুজি পাবলৈ সক্ষম হয় তে আপোনালোকক সম্পূৰ্ণকৈ মই অসমীয়া অনুবাদটো দেখুৱাবলৈ যত্ন কৰিম আৰু তাৰ পাছত ইয়াৰ যিখিনি গুৰুত্বপূৰ্ণ ইনফৰমেশ্যন সেইখিনিকো আপোনালোকৰ সন্মুখত দেখুৱাবলৈ যত্ন কৰিম তে বন্ধুসকল এতিয়া আমি আলোচনা কৰিবলৈ আগবাঢ়ো যে কেইটা পইণ্টছ ইনক্লুড কৰা হৈছে 8th পে ৰিভাইজৰ বাবে এক নম্বৰটো হ'ল ন্যূনতম বেতন স্থিৰকৰণ 2 নম্বৰ সৰ্বোচ্চ বেতন স্থিৰকৰণ 3 নম্বৰ পে ষ্ট্ৰাকচাৰ আৰু আনুষাংগিক এলাউন্স সপ্তম সেন্ট্ৰেল পে কমিশনৰ ত্ৰুটি সংশোধন বিভিন্ন বিভাগৰ বিশেষ ভাত্তা আৰু বিভাগীয় কৰ্মচাৰীৰ বাবে বিশেষ সুবিধা হাউস ৰেন্ট এলাউন্স ট্ৰান্সপোৰ্ট এলাউন্স ডিয়াৰনেছ এলাউন্স গণনা আৰু বিধান ৰিস্ক এলাউন্স নাইট ডিউটি এলাউন্স পেশেন্ট কেয়াৰ এলাউন্স নাৰ্সিং এলাউন্স উত্তৰ পূৰ্বাঞ্চলৰ বিশেষ ভাত্তা এইটো আটাইতকৈ বেছি গুৰুত্বপূৰ্ণ আমাৰ বাবে যে উত্তৰ পূৰ্বাঞ্চলৰ বাবে বিশেষ ভাত্তাৰ কথাও উল্লেখ কৰা হৈছে হাই অল্টিটিউড এলাউন্স সকলো ধৰণৰ এডভান্স আৰু নতুন এডভান্স সংযোজন হাউচিং সুবিধা প্ৰমোশন পলিচি আৰু এমএসপি স্কিম এইটো এটা ভাল খবৰ বুলি ক'ব লাগিব যে এমএসপি স্কিম যেটো আমি টাইম স্কেল বুলি কওঁ টাইম স্কেলৰ সংশোধন কৰাৰ কথা উল্লেখ কৰা হৈছে সিজিএইচএস আৰু মেডিকেল ইন্স্যুৰেন্স সিস্টেম লিভ সংক্ৰান্তীয় সকলো সমস্যা এলটিচিৰ ওপৰতো তেওঁলোকে উল্লেখ কৰিছে মেডিকেল ফেচিলিটিজ মহিলা কৰ্মচাৰীৰ সুবিধা কম্পেনশ্যনেট এপইণ্টমেণ্ট এইটো আৰু এটা সুন্দৰ কথা উল্লেখ কৰা হৈছে যে কম্পেনশ্যনেট এপইণ্টমেণ্ট আৰু তাৰ পাছত দেখুৱাবলৈ যত্ন কৰিছো চুক্তি ভিত্তিক ক্যাজুৱেল ফিক্স টাৰ্ম কৰ্মচাৰীৰ বিষয়ে নীতি অফিচ ফিল্ড অফিচৰ সৈতে সেক্ৰেটাৰিয়েটৰ পে ডিসপ্যাৰিটি আউটসোৰ্সিং পলিচি ওল্ড পেনশন স্কিমৰ পুনৰ্স্থাপন আটাইতকৈ বেছি গুৰুত্বপূৰ্ণ পইণ্টছ এইটো এটা ওল্ড পেনশন স্কিমৰ পুনৰ্স্থাপন 1/1/2026 পৰা পেনশন ৰিভিজন ডেথ কাম ৰিটায়াৰমেণ্ট গ্ৰেচুইটিৰ সংশোধন ফ্যামিলি পেনশন বেছি কৰা বা বৃদ্ধি কৰা পেনশন ৰিভিজন ফৰ্মুলা সকলো স্তৰত পৰিষ্কাৰ নীতি নাইট ডিউটি এলাউন্সেস পেশেন্ট কেয়াৰ এলাউন্সেস তে বন্ধুসকল আপোনালোকে ইতিমধ্যে গম পাইছে খুব সুন্দৰ কেইটামান গুৰুত্বপূৰ্ণ পইণ্টছ ইনক্লুড কৰা হৈছে আৰু এইখিনিতে আপোনালোকক মই জনাবলৈ বিচাৰো যে ইতিমধ্যে যি টাৰ্মছ অফ ৰেফাৰেন্সৰ কথা চৰকাৰে উল্লেখ কৰিছিলে টাৰ্মছ অফ ৰেফাৰেন্সৰ কথা উল্লেখ কৰাৰ পাছতে যেহেতু চৰকাৰে কৈছিল যে বিভিন্ন ৰাজ্য আৰু দল সংগঠনৰ পৰা পৰামৰ্শ বিচৰা হৈছে 8th পে ৰিভাইজৰ বাবে আৰু সেই তাৰ পাছতেই জেচিএম অৰ্থাৎ জেচিএম বুলি যেটো সন্থা আছে সেই সন্থাই সকলো কৰ্মচাৰী আৰু চৰকাৰৰ মাজত মধ্যস্থতাকাৰীৰ কাম কৰি থাকে আৰু সেই সন্থাই আলোচনা কৰি এই যিখিনি উপযুক্ত বিষয় আপোনালোকক মই ইতিমধ্যে জনালো এই বিষয়খিনিৰ ওপৰত সংশোধন কৰা হওক বা ইনক্লুড কৰা হওক যি কৰিব লগা আছে এই বিষয়খিনিৰ ওপৰত 8th পে ৰিভাইজত অন্তৰ্ভুক্ত কৰিবলৈ তেওঁলোকে চৰকাৰলৈ দৰখাস্ত দিছে আৰু দৰখাস্তত এনেকে উল্লেখ কৰিছিল তেওঁলোকে জনাইছে যে মাননীয় প্ৰধানমন্ত্ৰী মহোদয় আমি কৃতজ্ঞতাৰে জনাইছো যে আপুনি 3 নৱেম্বৰ 2025 তাৰিখে অষ্টম বেতন আয়োগৰ গঠনৰ অনুমোদন জনাইছে
কিন্তু প্ৰকাশিত টাৰ্মছ অফ ৰেফাৰেন্সত কেইটামান গুৰুত্বপূৰ্ণ বিষয়ৰ অভাৱ দেখা গৈছে যিবোৰ কেন্দ্ৰীয় চৰকাৰী কৰ্মচাৰী আৰু পেঞ্চনাৰসকলৰ বাবে অতি জৰুৰী মুখ্য দাবীসমূহ হ'ল টাৰ্মছ অফ ৰেফাৰেন্সত এক্সপেক্টেশ্যন অফ ষ্টেক হোল্ডাৰ্ছ বাক্যাংশ পুনৰ সন্নিৱিষ্ট কৰা হওক যিটো সপ্তম চেণ্ট্ৰেল পে কমিশ্যনত আছিল বিদ্যমান পেঞ্চনাৰ আৰু পৰিয়াল পেঞ্চনাৰসকলৰ বাবে পেঞ্চন পুনৰীক্ষণৰ ব্যৱস্থা স্পষ্টভাৱে উল্লেখ কৰা হওক ৩ নম্বৰটো হ'ল অল্ড পেঞ্চন স্কিম পুনৰুদ্ধাৰ কৰা হওক আৰু 2004 পাছৰ নিযুক্তি পোৱাসকলৰ ক্ষেত্ৰত সকলোৰে ক্ষেত্ৰত ই প্ৰযোজ্য হওক তিনিটা মুখ্য দাবী আৰু মুখ্য দাবীৰ লগত বাকি যি 41টা পইণ্টৰ কথা ক'লো সেইকেইটাকো তেওঁলোকে ইনক্লুড কৰি চৰকাৰলৈ তেওঁলোকে দৰখাস্ত দিছে যে কৰ্মচাৰী আৰু পেঞ্চনাৰসকলৰ যি 8th পে ৰিভাইজ হ'বলৈ গৈ আছে সেই 8th পে ৰিভাইজত এই গুৰুত্বপূৰ্ণ পইণ্টছখিনি তেওঁলোকে বিবেচনা কৰিব লাগে বা ইনক্লুড কৰিব লাগে বা সংশোধন কৰিব লাগে তে বন্ধুসকল 8th পে ৰিভাইজৰ সৈতে জড়িত শেহতীয়া এটা গুৰুত্বপূৰ্ণ ইনফৰমেশ্যন পালোঁ আৰু লগে লগে আপোনালোকৰ সৈতে শ্বেয়াৰ কৰিলোঁ আৰু যদি আগলৈকো এনেকুৱা কিছুমান ইনফৰমেশ্যন আপোনালোকে পাই থাকিবলৈ বিচাৰে তেনেহ'লে চেনেলটো ছাবস্ক্ৰাইব কৰি হাতত ৰাখিব বুলি আশা ৰাখিলোঁ